গুড মৰ্ণিং সকলোৰে দিনটো সুন্দৰ হওক মংগলময় হওক তাকে কামনা কৰিছোঁ আপোনালোক উঠিলে নাই মই উঠিলোঁ একদম বহুত সোনকালে উঠিছোঁ দেই আজি আৰু সোনকালে উঠিছোঁ জানেনে আজি কিয় নাজানো সোনকালে উঠি নিজৰ যিখিনি কাম মেডিটেশ্যনৰ পৰা ধৰি পানী খোৱাৰ পৰা ধৰি সকলোখিনি কৰি ল'লোঁ আপোনালোকে চাগে কৰিলে ন আজি শুনক না এই সুন্দৰ পুৱাতে মই আপোনালোকক আকৌ এটা ধুনীয়া পইণ্ট লৈ আহিছোঁ কওঁ হা পইণ্টটো হৈছে আমিতো সাংসাৰিক হয় ন মই বিশেষকৈ দুটা বাচ্চাৰ মা হয় মই যেনেকৈ হয়তো বহুতো তেনেকেই ন আমি সংসাৰত ভৰি দিলোঁ কিন্তু এটা কথা লক্ষ্য কৰিছেনে আজিকালি বিশেষকৈ মিষ্টাৰ আৰু মিছেছৰ মাজত এই সম্বন্ধবোৰ যে মানে কি ক'ম ভাল সম্বন্ধ নাথাকেগৈ ন বহুতৰ দেখিছোঁ ল'ৰা ছোৱালী ডাঙৰ হৈ যায় মানে মিষ্টাৰ মিছেছৰ দুইজনৰ মাজত খাম খিয়ালি ইজনে সিজনক দেখিব নোৱাৰা নিচিনা হয় খং উঠি থাকে পটককৈ কি কাৰণে হয় এই বস্তুবোৰ আচলতে কিয় চাওকচোন দেই বহুত কাৰণতে হয় কাৰণ বহুত আছে কিন্তু এটা কথা আমি কওঁ শুনকচোন আমি এখন যেতিয়া সংসাৰত সোমালোঁ ন আমাৰ সন্তান আছে আমি সংসাৰখন কেনেকৈ আমি ধৰি ৰাখিব লাগিব সেইখিনি আমি সদায় চাব লাগিব বিশেষকৈ মিছেছজনী হ'লেও মই এটা কথা ক'ব বিচাৰিছোঁ বা মিষ্টাৰজনকো ক'ব বিচাৰিছোঁ ইজনে সিজনৰ কথা মানিব লাগিব ইজনে সিজনৰ কথা শুনিব লাগিব বিশ্বাস কৰিব লাগিব দুইজনক মই এটা কথা কৈছোঁ শুনকচোন আজি অকল মিষ্টাৰ মিছেছৰ বুলিয়ে নহয় ল'ৰা ছোৱালীৰ মাজত নিজৰ পৰিয়ালৰ মাজতো যেনেকৈ আমাৰ অসমীয়াত এষাৰ কথা আছে ন হাতৰ খাৰু মানে জুচ খায় ন তেনেকৈ হয়তো ঘৰত থাকিলে তেনেকুৱা হ'বই কিন্তু এটা কথা কওঁ শুনকচোন যেতিয়া এনেকুৱাবোৰ হৈ থাকে নহয় আমি যেতিয়া ৰাতিপুৱা মেডিটেশ্যন কৰোঁ ধ্যানত আমি সদায় কি কৰিব লাগে নিজৰ বিশেষকৈ ফেমিলিটোৰ লগত যাৰ লগত আমি সম্বন্ধ স্থাপন কৰিলোঁ তেওঁৰ লগতো আমাৰ কিবা ভুল হ'ব পাৰে সেই ভুলৰ আচলতে আমি ক্ষমা খুজিব লাগে মই এইবুলি কোৱা নাই যে তেওঁৰ ওচৰত গৈ ক্ষমা খুজক ধ্যানৰ পিছত আমি যিখিনি কৰোঁ সন্তানৰ ওচৰতো ক্ষমা খুজিব লাগে মিষ্টাৰৰ ওচৰতো ক্ষমা খুজক কওক যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে জানি মোক ক্ষমা কৰি দিবা সঁচাকৈ ক্ষমা কৰি দিব তেওঁৰ আত্মাই তৎক্ষণাত আপোনাক মানে এটেক কৰিব আত্মাই আত্মাক বহুত ভাল পায় আত্মা কোন হয় আত্মা আমি ভাই হয় ন আমি হয় আজি সংসাৰৰ সম্বন্ধত আমি সোমাই আছোঁ কিন্তু যদি কিবা ভুলো হয় চাব আপুনি যদি এনেকৈ অন্ততঃ এমাহমান আপুনি কৰি চাওকচোন চাব আপোনাৰ সম্বন্ধ ঠিক হৈ যাব আপুনি মাত্ৰ তেওঁক চকুত আনি আপুনি কওক তুমি শক্তিশালী আত্মা তুমি পবিত্ৰ আত্মা তুমি ভাগ্যৱান তুমি বহুত শান্ত কাৰণ তুমি ভগৱানৰ সন্তান মই যদি তোমাৰ ওচৰত কিবা ভুল কৰিছোঁ ক্ষমা কৰিছোঁ চৰি যদি মই কিবা ভুল কৰিছোঁ মই জানি অজানি মোক ক্ষমা কৰি দিয়া মই তোমাক ক্ষমা কৰি দিছোঁ তেনেকৈ কওকচোন চাবচোন মই একদম সঁচাকৈ কৈছোঁ আপোনালোকক সংসাৰ আৰু বিশেষকৈ এই সম্বন্ধবোৰৰ খুটখাটবিলাক চব ঠিক হৈ যাব আৰু এটা কথা কওঁ শুনকচোন পোনপ্ৰথমে আমি সদায় নিজক ঠিক কৰিব লাগিব আমি লোকক ঠিক কৰিব যাব নোৱাৰোঁ যোনে বেলেগৰ সংস্কাৰ তেওঁৰ লগত থাকিব আমি যদি নিজৰ সংস্কাৰটো আমি নিজে ঠিক কৰি ল'ব পাৰোঁ নিজৰ সংস্কাৰটো যদি আমি নিজেই লাইনত লৈ যাব পাৰোঁ চব ঠিক হৈ যাব আপোনালোকে কৰি চাওক না তেনেকৈ ঠিক সন্তানৰ ক্ষেত্ৰতো হয় সন্তান যদি কিবা দুষ্ট হৈছে বেয়া দেখিছে তাক এটা সদায় আপুনি আশীৰ্বাদ কৰকচোন তুমি বহুত ভাল ল'ৰা তুমি বহুত ডাঙৰ মানুহ তুমি গুণী জ্ঞানী তুমি ভগৱানৰ সন্তান তোমাক ভগৱানে পৃথিৱীলৈ আনিছে কাৰণ তুমি বহুত ডাঙৰ কাম কৰিব লাগিব তুমি সৎ আপুনি যিমান পাৰে আপোনাৰ মুখত যিমান ভাল হেৰি আহে তাক তেনেকৈ আশীৰ্বাদ দিয়কচোন চাবচোন চব ঠিক হৈ যাব জানেনে আৰু এটা কথা কওঁ শুনক যেতিয়া আমি এনেকৈ এইবোৰ দিয়াৰ পিছত কিন্তু তেওঁলোকৰ বেয়া অৱগুণবোৰ কিন্তু পিছত গাই নাথাকিব দেই তেতিয়া চাব আপোনাৰ ল'ৰা হওক আপোনাৰ মিষ্টাৰ হওক বা আপোনাৰ মিছেছজনী হওক চব ঠিক হৈ যাব আমি সম্বন্ধবোৰ এনেকৈ ঠিক কৰিব লাগিব আকৌ এদিন মই সম্বন্ধৰ ওপৰত আপোনালোকক ক'বলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ৰাখোঁ নহ'লে নমস্কাৰ